কবিতাৰ শিৰোনাম আইতা। আইতা, কাৰো আহৰি নাই আজি তোৰ লগত বহিবলৈ অথবা তোক মাত এষাৰ দিবলৈ। এতিয়া যে কাৰো প্ৰয়োজন নাই পকা চুলিৰ আঁৰত লুকাই থকা তোৰ পুৰণিকলীয়া চিন্তাধাৰাৰ বুজ ল'বলৈ। কোনেও পঢ়ি চাব নোখোজে তোৰ 17 চালৰ আগবাগৰ মাজত থকা অলিখিত সময়ৰ কৰুণ গাথা। আজি তোৰ হেলেঙি লগা ওঠৰ দুৰ্বল হাঁহিৰ ৰহস্য কোনে উদ্ঘাটন কৰে? জুইৰ ধোঁৱাই ঘোলা কৰা দুচকুৰে জীৱন সংগ্ৰামত গোপনে টোকা চকুলোৰ হিচাপ কোনেনো জানে? ঢেঁকীত খুন্দি চাউল উলিয়াই ভাত খোৱালি, পিঠা খোৱালি, পতাত পিহি খোৱালি, ভেদাইলতা, মানিমুনি, নৰসিংহৰ জুতি লগা জোল, জুইত পুৰি খোৱালি আলু বেঙেনাৰ তৃপ্তিদায়ক পিটিকাকণ। গাইজনীৰ নৰিয়াত তয়ো যে কত ৰাতি উজাগৰে কটালি, মিঠাতেলৰ চাকিৰে এন্ধাৰ নাহি সি উলিয়ালি কিমানখন কেথা। সন্তানৰ সুখকে জীৱনৰ তপস্যা কৰি সন্তানৰ পৰা পালি মাথো অৱহেলা। নাতিহঁতো নাহে শুনিবলৈ তেজীমলাৰ সাধু কথা। আইতা, কত যুগৰ নীৰৱ সাক্ষী তই। কংক্ৰিটৰ পৃথিৱীত আজি তোৰ লগৰী গৰুও নাই, ছাগলীও নাই, আছে মাথো মগজুৰে ঢুকি নোপোৱা টিভি, মোবাইল, কম্পিউটাৰ নামৰ যন্ত্ৰবোৰ। আইতা, তই উকা মলিয়ন চাদৰৰ গাঁঠিত লুকুৱাই ৰাখিছ হতাশাৰ বোতা যন্ত্ৰণা আৰু নিসংগতাৰ মহাকাশ। তোৰ বৃদ্ধাৱস্থা নহয় যে কাৰো প্ৰিয়। সেয়েহে আইতা, আজি তই বাৰাণ্ডাৰ এচুকত মাথো এটা নিৰ্জীৱ পুতলা। ধন্যবাদ।